ঈশ্বৰৰ প্ৰশংসাৰ অৰ্থে আজি যে আমি দেৱৰে অৱসৰ সুযোগ পাইছোঁ। যোৱা গোটেই পবিত্ৰ সপ্তাহ হলি উইক, গুড ফ্ৰাইডে, এষ্টাৰ ছানডে চবকে ভালে গৈছে বুলি বিশ্বাস কৰোঁ এই মণ্ডলীটো। আৰু গোটেই ইভেঞ্জেলিষ্ট মিছনাৰী এপষ্টেল চাৰ্টিফিকেট পাইছে। চ' সেই সময়ত মই থাকিব পৰা নাছিলোঁ। আৰু হলি স্পিৰিট চাৰ্চৰ লগত যে হলি স্পিৰিট চাৰ্চকো ধন্যবাদ দিওঁ, যি বিশেষকৈ মই যি ডিগবৈ গৈছিলোঁ আৰু ডিগবৈ বাপ্টিষ্ট চাৰ্চলৈ আৰু বৰ চিন্তিত আছিলোঁ, যিহেতু শিৱসাগৰৰ পৰা সিফালে যোৱা হোৱাই নাই। তো প্ৰাৰ্থনাত আছিলোঁ যে বহুত পুৰণি মণ্ডলী হয়, 1939 এষ্টাব্লিছ হয়। আৰু প্ৰাৰ্থনাত আছিলোঁ, মণ্ডলীয়ে প্ৰাৰ্থনাত আছিল, খুব ভাল লাগিল। মানে গৈ শনিবাৰ দিনটোত মোৰ নাছিল, সন্ধিয়া আবেলি ছেশ্যন থাকে, দেওবাৰে আছিলে কেৱল এষ্টাৰ ছানডে দিনাখন। আৰু পাষ্টৰে ইভিনিং ছাৰ্ভিচটো মোক দিলে। আৰু ছানডে যিটো এষ্টাৰ ছানডে আছে, সকলো মানুহে আঁকোৱালি লৈছে। বিভিন্ন ঠাইৰ পৰা, নৰ্থ ইষ্টৰ পৰা তাত গৈ কৰ্মসূত্ৰে কাম কৰিলোঁ। আৰু তাতে থাকি পেলাই সেইসকল লোকে চাৰ্চ নাপায়, ফেলোশ্বিপ নাপায়। আৰু য'ত নেকি ডিগবৈ বাপ্টিষ্ট চাৰ্চলৈ যায়। আৰু পুৰণি চাৰ্চ হ'লেও আমাৰ অসমীয়া মানুহ আমি ভাবি থাকোঁ বহুত কম বুলি, কিন্তু আপাৰ আছাম ফালে যেতিয়া যাওঁ বহুতখিনি লোক আছে। গতিকে তাত গৈ সঁচাকৈ ধন্য, গৌৰৱান্বিত হৈছোঁ ঈশ্বৰৰ নামত, ঈশ্বৰৰ নামত, যে সুন্দৰভাৱে তাতে প্ৰগ্ৰেম ছাকচেছফুলি কৰিলে। আৰু বহুতে মিৰাকলো পাইছে, সাক্ষ্য দিছে তেওঁলোকে তেওঁৰ মাধ্যমেৰে অহাৰ পিছত। ঈশ্বৰকো ধন্যবাদ দিওঁ। আৰু লগতে পুনৰ তেওঁলোকে আহোঁতে টিকেট পৰ্যন্ত কাটি দিছে। আমি গৈছিলোঁ ট্ৰেইনত আৰু ভাবিলোঁ মোৰ লগত এজন বন্ধু আছিলে, আৰু মই অকলে ভাবিলোঁ অকলে যাওঁ, কাক লওঁ। আৰু দুই এজনক খবৰ দিলোঁ, তেওঁলোকে নিজৰ নিজৰ চাৰ্জ কৰি ব্যস্ত। পিছত ব্ৰাদাৰ এজনে লাষ্টত মোৰ লগত সহযোগ কৰিলে। আৰু গৈ পেলাই তেওঁলোকে সুন্দৰভাৱে ৱেলকাম কৰিছেহি, আহি ৰিচিভ কৰিছে।